ভালুকৰ হাঙিত পৰিণত হৈছে এখন দলং যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে মৰণক শৰণ দি ঢলং পলং দলঙেৰে নিতৌ চলিছে যাতায়াত কামসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ গোলকগঞ্জৰ বিষখোৱা গাঁৱৰ মাজেৰে বাংলাদেশলৈ বৈ গৈছে বিষখোৱা নৈ 2001 চনতে প্ৰাক্তন বিধায়ক দীনেশ চন্দ্ৰ চৰকাৰে বিষখোৱা নৈৰ ওপৰত ৰাইজৰ সুবিধাৰ্থে এখন দলং নিৰ্মাণ কৰি দিছিল কিন্তু 2017 চনৰ প্ৰলয়ংকাৰী বানপানীৰ ফলত দলংখনৰ মাজৰ অংশ বহি যায় আৰু দলংখনৰ দুই মূৰে পথ সংযোগী অংশ মাটি খহাই দিয়ে তেতিয়াৰ পৰা আজিলৈকে স্থানীয় ৰাইজে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভোগ কৰি আহিছে গয়া ৰাইজৰ বেমাৰ আজাৰ হলে এম্বুলেন্স এখন আহিব নোৱাৰে ৰাইজে দলংখনৰ দুইফালে বাঁহৰ চাং পাতি অহা যোৱা কৰিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে চাইকেল চলাই যাব নোৱাৰে বিষখোৱা গাঁৱৰ ৰাইজে দলংখন মেৰামতি কৰি নতুবা নতুনকৈ দলং নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে দলংখন লাগিব অসুবিধা বিৰাট যাওয়া আহিছে আমাৰ খুব কষ্ট হৈছে এই কাৰণে জাগাখনৰ নাম বিষখোৱা প্ৰাৰ্থী কিমান দিন হয় এনেকুৱা পৰি আছে এটা 2021 থাকি 2021 থাকি কেমেৰা পাৰ্চন সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দিয়ে ৰিপৰ্ট ইনফৰমেশ্যন নিউজ